পাৰিলে এই কথাটো অলপ চিন্তা চৰ্চা কৰি চলিব, তেতিয়া 100% আমি ইয়াতে কোনো ভেজাল নহ'ব ভাৰতবৰ্ষত, হিন্দুস্তানত। জয় আই অসম, হিন্দুস্তান জিন্দাবাদ। জুবিন দাদা মানুহ হিচাপে বহুত এজন ধুনীয়া মানুহ আছিলে, আৰু মানে জুবিন দাদা মানে তাৰ কৰ্ম আৰু কথা বাৰ্তা আৰু মানুহৰ মাজত মিলা প্ৰীতি সকলোৱে মানে বহুত বেছি ভাল আছিল, যাৰ কাৰণে মানে মানৱ জাতি হিচাপে সকলোৱে তাক মৰম চেনেহ আৰু আদৰ দিছিলে। আৰু লাষ্ট বিদায়টোও আমাৰ সকলো মানুহে মানে আগভাগ লৈছিলে। গতিকে আমি চেষ্টা সকলোৱে কৰিব লাগিব যাতে আমি জুবিন দাক ফ'ল' কৰি জুবিন দাৰ মূল মন্ত্ৰখিনি আমি ল'ব পাৰোঁ, তেতিয়াহ'লে ভাৰতবৰ্ষত গণ্ডগোল আৰু নহয়। তো গতিকে মই ৰিকুৱেষ্ট কৰিম সকলোৱে এই মূল মন্ত্ৰটো অলপ মানে কি অধ্যয়ন কৰিবলৈ মই ৰিকুৱেষ্ট কৰিম। যিহঁতে মানে ভাবি থাকে যে সকলোৱে মানে বেলেগ বেলেগ চিন্তা চৰ্চা কৰে, সেইসকলক মানে ভাল বেয়া চিন্তা কৰে। মই জুবিন দাৰ মূল মন্ত্ৰটো মই অলপ মানে চিন্তা চৰ্চা কৰিবলৈ মই ৰিকুৱেষ্ট কৰিম। আৰু মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, এই কথাটোৰ ওপৰত ডিপেণ্ড কৰি মই 100% মই এই কথাটোত আছো। আপোনালোকেও